নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নমস্কাৰ আপোনাক যোৱাকালি আপোনাৰ এটা ভিডিঅ' ভাইৰেল হৈছে আপুনি কোৱা এটা কথা ভাইৰেল হৈছে য'ত আপুনি কৈছে যে কুকুৰক বিস্কুট দেখুৱাই আগুৱাই গৈ থাকিলে কুকুৰে সেই বিস্কুটৰ পিছে খেদি পৰে ঠিক তেনেদৰে কংগ্ৰেছীসকলো ৰজাঘৰীয়া বা ব্লু ব্লাড মানুহ দেখিলে কংগ্ৰেছীসকল তেওঁলোকৰ গাত জঁপিয়াই পৰে এই কথাটো এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় তাৰোপৰি আপুনি এজন উচ্চ শিক্ষিত মুখ্যমন্ত্ৰী আপুনিতো চৌথা পাছ ৰাজা নহয় চৌথা পাছ ৰজাটো আপুনি নহয় জানো আপুনিতো উচ্চ শিক্ষিত আপুনি সম্ভ্ৰান্ত শিক্ষিত পৰিয়ালৰ পৰা আহিছে তাৰপিছত আপোনাৰ মুখত এইবোৰ কথা একেবাৰে শোভা নাপায় আপোনাৰ অধিকাৰ আছে আপুনি কোনোবা এটা দলত আছে ঠিক আছে আপুনি যিটো দলৰ সমাজ যিটো দলৰ কৰ্মীক আপুনি কুকুৰৰ লগত তুলনা কৰিছে আপুনি সেই দলত আপুনিও আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া নাছিল জানো আপুনি বহু বছৰ আছিলতো আপুনি সেই দলৰ কৰ্মীক আজি আপুনি বাটৰ কুকুৰৰ লগত তুলনা কৰিছে এইটো নাপায় এনেকৈ নকৰিব ঠিক আছে তাৰপিছত হ'ল আপুনি আপোনাৰ এটা ক'লে যে আমাৰ কংগ্ৰেছ দলত আপোনাৰ বিজেপি দলত কি হয় যে নিষ্ঠাবান কৰ্মীকহে স্থান দিয়া যায় উপযুক্ত স্থান দিয়া যায় মই যিমান দূৰ জানো মই যিমান দূৰ পাইছোঁ কেইদিনমান আগতে যিখিনি সংবাদ মাধ্যমত যিখিনি আছে তাত মই জনামতে বা যিখিনি মই পাইছোঁ সামাজিক মাধ্যমতো ভাইৰেল হৈছে কিছু প্ৰদান বৰুৱা হওক বা পল্লৱলোচন দাস হওক ৰামেশ্বৰ তৈলী ডাঙৰীয়া হওক তেওঁলোকে নাম আহিছিল সভাপতি পদৰ বাবে ৰামেশ্বৰ তৈলী ডাঙৰীয়াৰ কথা এটা আহিছিল তেওঁ হেনো ইচ্ছুক সভাপতি পদ ল'বলৈ তাৰপৰা ৰামেশ্বৰ তৈলী ডাঙৰীয়া তাৰমানে কি তেওঁ কি নিষ্ঠাবান কৰ্মী নাছিল নেকি নে চাহ জনগোষ্ঠীৰ পৰা অহাৰ কাৰণে আপোনালোকে তেওঁক নিদিলে যে চাহ জনগোষ্ঠীৰ মানুহ দলৰ সভাপতি হ'ব আমি তেওঁৰ কথা মতে তেওঁৰ নিৰ্দেশ মতে আমি কাম কৰিম সেইটো কেনেকৈ হ'ব সেইকাৰণে তেওঁক নিদিলে সেইটো তেনেকুৱা নহয় জানো কথাটো তেনেকুৱাইতো হ'ল আইদাৰ তেওঁ নিষ্ঠাবান নহয় অৰ তেওঁক আপুনি সেইটো কাৰণে আপোনালোকে তেওঁক নিদিলে যে তেওঁ এজন চাহ জনগোষ্ঠীৰ মানুহ এইটো হ'ল ব্ৰাহ্মণবাদ প্ৰকাশ পালে যদি আপুনি সেইকাৰণে নিদিয়ে আৰু আপোনাৰ নিষ্ঠাবান কৰ্মী কি অকল নামনিতে আছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিষ্ঠাবান কৰ্মীটো আপোনাৰ মধ্য অসমত নাই বিজেপি দলৰ আটাইতকৈ ছিনিয়ৰ সাংসদটো মধ্য অসমৰ পৰাই গৈছে তাত কি নিষ্ঠাবান কৰ্মী নাই উজনিত নাই এজনো নাইনে নিষ্ঠাবান কৰ্মী উত্তৰ অসমত নাই গোটেই নিষ্ঠাবান কৰ্মী কি নামনিতে আছে কিহৰ গণতন্ত্ৰ দলীয় কোনো গণতন্ত্ৰটো নাইয়ে তেতিয়াহ'লে তাত আপুনি নিষ্ঠাবান কৰ্মী সেই আগৰ সভাপতিজনৰ নামনিত আছিলে এই তাৰ আগৰ সভাপতিজনৰ নামনিত আছিলে এই সভাপতিজনৰ নামনিৰে হ'ল বাকী ক'তো তাৰমানে বিজেপিৰ নিষ্ঠাবান কৰ্মী নাই তেওঁলোকক আপোনালোকে অকল ইউজেহে কৰে নহয় জানো সেইটোত আপোনাৰ দলীয় কথাটো ক'লোঁ আৰু তাৰ আগৰ যিখিনি কথা ক'লোঁ মই এই কংগ্ৰেছ কৰ্মীক যিটো আপুনি তুলনা কৰিলে কুকুৰে বিস্কুট খেদি ফুৰা সেই কথাটো আপুনি নক'ব আমি লাজ পাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কিন্তু আপুনি মোৰো মুখ্যমন্ত্ৰী কিন্তু মই এজন সাধাৰণ কংগ্ৰেছ কৰ্মী আপুনি মোৰো মুখ্যমন্ত্ৰী বহিৰাজ্যৰ মানুহে আমাক কেতিয়াবা কয় तुम लोगों का चीफ मिनिस्टर ऐसा अनाप शनाप बातें करता रहता है क्या चीफ मिनिस्टर चुन लिया यार तुम लोगों ने আমি লাজ পাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয়নো আপুনি মোৰো মুখ্যমন্ত্ৰী নহয় জানো আপুনিতো বিজেপিৰ মুখ্যমন্ত্ৰী নহয় আপুনি সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী আপুনি গোটেই অসমখন ৰিপ্ৰেজেণ্ট কৰে আপোনাৰ মুখত এনেকুৱা ভাষা শোভা নাপায় মোৰ অনুৰোধ থাকিল আপুনি অনাগত দিনত এনেকুৱা ভাষা ব্যৱহাৰ নকৰিব ধন্যবাদ